নমস্কাৰ। আজি 10 ছেপ্টেম্বৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাৱমূৰ্তি জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ষড়যন্ত্ৰ কৰিছিল। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানী এজেণ্ট হ'বলৈ তেখেতে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচি শেষত বলে নোৱাৰি তেখেতে কৈছিল যে 10 ছেপ্টেম্বৰত মানে SIT গঠন কৰি তেখেতে আজি ৰিভিল কৰিব, গোটেই কথাবিলাক তেওঁ সদৰি কৰিব। আৰু দুদিন পৰহি দিনা তেখেতে এনেকুৱা কৈছে যে এনেকুৱা এটা ঘটনা হ'ব যে গৌৰৱ গগৈ ডাঙৰীয়াই আৰু ৰাস্তাতে ওলাব নোৱাৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা কথা কৈছোঁ যে আপুনি যে অসমৰ ৰাইজক সদায় ঠগি থাকে, প্ৰবঞ্চনা কৰি থাকে, মিছা মিছা কথাৰে যে অসমৰ ৰাইজক বিপথে পৰিচালনা কৰি থাকে, সেই কথা আজি অসমৰ ৰাইজে একদম স্পষ্টকৈ প্ৰমাণ পাব। কিয়নো অকণমান পিছতে ধৰক আপুনি যেতিয়া এইবিলাক ৰিপৰ্ট দিব নোৱাৰিব বা যিবিলাক কথা খোলোচা কৰি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে তাৰপিছত আপুনি ক'বলগীয়া একো কথা নাথাকে। গতিকে আপোনাৰ যে ষড়যন্ত্ৰ আজি সকলোৱে গম পাব, সেই কথা গম পাই আপুনি হয়তো বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছিলে। গতিকে আজি 10 ছেপ্টেম্বৰ সকলোৰে মুখতে দ দ দ শব্দটোৱে চবৰে মোৰ মুখত যিহেতু আছে, মই আজি 10 ছেপ্টেম্বৰৰ দিনা স্পেচিয়েলি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 10টা দুৰ্নীতি স্কেমৰ কথা মই বিচাৰিছোঁ। 10 ছেপ্টেম্বৰ যিহেতু 10টা স্কেম, আৰু যি 10টা স্কেমৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2026 চনত যদি কংগ্ৰেছৰ দলৰ চৰকাৰ গঠন হয় তেখেতে জেলত যাব লাগিব এই 10টা মানে দুৰ্নীতিৰ কাৰণে। তাৰে ভিতৰত মই কেইটামান দুৰ্নীতি কৈছোঁ। আটাইতকৈ ডাঙৰ দুৰ্নীতি বা আটাইতকৈ ডাঙৰ ঘটনা ঘটাইছে তেখেতে কেতিয়া, যেতিয়া আমি সকলোৱে জানে যে মানৱেন্দ্ৰ শৰ্মাৰ হত্যা আছিল 1991ৰ 22 ফেব্ৰুৱাৰীৰ দিনাখন। দিন দুপৰতে উজান বজাৰত কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ গুলীত বুকু ফুটাই তেখেতক মানে হত্যা কৰা হৈছিলে। আৰু সেই হত্যাৰ গোচৰত অভিযুক্ত থকা ব্যক্তি এগৰাকী আছিল, এগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে এইবিলাক যেতিয়া কেছ খোল খাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয়কৈ জেলৈ যাব লাগিব। তাৰপিছত আছে অবৈধ মৰণাস্ত্ৰ ৰখাৰ বাবে তেখেতৰ ওপৰত আন এটা গোচৰ আছে, যিটোত অভিযুক্ত হৈছিল তেখেতে থকা কটন কলেজৰ হোষ্টেলত। সেই সময়ত অসম পুলিচে এটা পিষ্টল পাইছিলে আৰু পিষ্টলৰ লগত 25 জাই গুলী পাইছিলে, আৰু তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লকআপত ৰাখিছিলে। সেই কথা সকলোৱে জানে। গতিকে এই 2 নম্বৰ দুটা কেছ ক'লোঁ, যি দুটা কেছৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেলত যাব লাগিব। লুইচ বাৰ্জাৰ স্কেম আপোনালোকে জানে। লুইচ বাৰ্জাৰ এটা ডাঙৰ দুৰ্নীতি ঘটনা হৈছিলে, যি সময়ত লুইচ বাৰ্জাৰ কোম্পানীয়ে আমেৰিকাৰ এখন আদালতত তেওঁলোকে নিজে বক্তব্য ৰাখিছিলে যে গোৱা আৰু অসমৰ নামত তেখেতসকলে প্ৰায় তেখেতলোকৰ বিজনেছ চলাবৰ কাৰণে তেখেতসকলে ইয়াত 8 কোটিতকৈ বেছি উৎকোচ দিছিলে। আৰু সেই সময়ত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু স্পষ্টকৈ তেখেতৰ কথাই উল্লেখ কৰিছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত উৎকোচ লৈছিলে। গতিকে এই লুইচ বাৰ্জাৰৰ যিটো উৎকোচ লোৱা হৈছিল, এই উৎকোচ লোৱাৰ ক্ষেত্ৰতো এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে জেলত যাব লাগিব সেয়া নিশ্চিত কথা। নম্বৰ 4, সাৰদা কেলেংকাৰী। আপোনালোকে জানে সাৰদা কেলেংকাৰীৰ নামত সুদীপ্ত সেনে 18 পৃষ্ঠাজোৰা CBI লৈ এখন পত্ৰ লিখিছিলে। পত্ৰৰ 11 নম্বৰ পৃষ্ঠাত স্পষ্টকৈ উল্লেখ আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুদীপ্ত সেনৰ পৰা কমেও 3 কোটি টকা মানে উৎকোচ হিচাপে লৈছিল, তেওঁলোকৰ বিজনেছ মানে যাতে ভালকৈ তেওঁলোকে বিজনেছটো অসমত কৰিব পাৰে। আৰু মাহে 20 লাখকৈ টকা লোৱা বুলি অভিযোগ কৰিছিল সুদীপ্ত সেনে। এনেকুৱা কেছৰ সাৰদা কেলেংকাৰীত, আৰু যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক CBI কলিকতালৈ মোতায়েন কৰিছিল, আৰু তাত 8 ঘণ্টা ধৰি তেখেতক জেৰা চলাইছিলে। তেখেতৰ ইয়াতে গুৱাহাটীস্থিত নিউজ লাইভ বা তেখেতৰ বাসগৃহতো CBI মানে ৰেড চলাইছিলে। গতিকে এইবিলাকে যেতিয়া ৰিঅপেন হ'ব, ৰিঅপেন হোৱাৰ লগে লগে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে জেলত যাব লাগিব সেয়া নিশ্চিত। 5 নম্বৰ কেছ, আপোনালোকে হয়তো বহুতে শুনিছিলে এইটো কথা যে আলফাৰ নামত ধন দাবী কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লকআপত আছিলে। আলফাৰ নামত দুবাৰ কয়, এবাৰ 10 লাখ টকা হাতে লুটে ধৰা পৰিছিল, 10 লাখ টকা আলফাৰ নামত ধন সংগ্ৰহ কৰি থকাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এবাৰ 7 লাখ টকাৰ ধন সংগ্ৰহ কৰি থকাতে 7 লাখ টকাৰ মানে যে অভিযোগ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আলফাৰ নামত ধন সংগ্ৰহ কৰিছিল। আৰু তাৰ বাবে পাণবজাৰ আৰু চান্দমাৰী থানাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টত 2টা কেছ আছে। চান্দমাৰী আৰক্ষী থানাৰ কেছ নম্বৰটো হৈছে 77/1991 আৰু পাণবজাৰ থানাৰ কেছ নম্বৰ হৈছে 15/1991। গতিকে এই 2টা কেছ ৰুজু হৈ আছে। গতিকে এইবিলাক কেছ যেতিয়া ৰিঅপেন হ'ব, ৰিঅপেন হ'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আলফাৰ নামত এক নিষিদ্ধ ঘোষিত এটা উগ্ৰপন্থী সংগঠনৰ নামত ধন দাবী কৰাৰ নামত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেলত যাব সেয়া কথা নিশ্চিত। অকল আমি কোৱাই কথা নহয়, এই কথাৰ কাৰণে
আলফাৰ নামত ধন দাবী কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাৰে লকআপত থাকি 15 দিনৰ পুলিচ কাষ্টাডিত যেতিয়া থাকিবলগীয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ তাৰ বাবে প্ৰফুল্ল মহন্ত ডাঙৰীয়া এখন প্ৰেছ মিট যোগে সদৰি কৰি কৈছে যে তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা হিমন্ত বিশ্ব শৰ্মাৰে বহিষ্কাৰ কৰিছিল সেই সময়ত 1991 গতিকে এই কথা আমি কোৱা কথা নহয় এই কথা স্পষ্ট হৈ পৰিছে নাম্বাৰ 7 তাৰ পিছত হ'ব আপোনাৰ টাটা কিছু পিপিই কিট কেছ পিপিই কিট স্কেম আপোনালোকে শুনিছে আৰু পিপিই কিট এটা বৃহৎ এটা ডাঙৰ স্কেম কৰিছিল যিখিনি সময় কৰোনাৰ ভয়ত মানুহে চাৰিওফালে মানে ত্ৰাহি মধুসূদন দেখিছিল মানুহে নিজৰ জীৱনটো বছৰ কথা চিন্তা কৰিছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2020 চনৰ মাৰ্চ মাহৰ ঘটনা এইটো সকলোৱে জানে যেতিয়া মাৰ্চ মাহত 23 তাৰিখে এটা ঘোষণা কৰিছিলে যে কাৰফিউ ঘোষণা কৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু 18 মাৰ্চৰ দিনা পিপি কিটৰ অৰ্ডাৰ ওলাই গৈছিলে আৰু 12 মাৰ্চতে পিপি কিটৰ কাৰণে নিবিদা দিছিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে আচৰিত কথা যিখিনি সময়ত মানুহে মৃত্যুৰ লগত যুঁজিব বা মৃত্যুৰ কথা আশংকা কৰি মানুহে ভয়ত মানে ঘৰত সোমাই আছিল সেই সময় য'ত 23 তাৰিখে মানে 23 মাৰ্চৰ দিনা মানে জনতা কাৰফিউ দিছিলে তাৰ প্ৰায় 11 দিন আগত হিমন্ত বিশ্বৰ পত্নীয়ে বিজনেছৰ কথা চিন্তা কৰি পিপি কিটৰ নামত নিবিদা দিছিলে 18 মাৰ্চৰ দিনা পিপি কিটৰ সেই নিবিদা তেওঁৰ মতে নিবিদা তেওঁ পাইছিলে তাৰ পিছত তেখেতসকলে পিপি কিট মানে যোগান ধৰিম বুলি সময়মতে তেখেতসকলে যোগান নধৰা এটা স্কেম চৰকাৰৰ ওপৰত আহিছিলে যে তেওঁ সময়মতে যেটো ইমাৰ্জেন্সিৰ ক্ষেত্ৰত ইমাৰ্জেন্সি সাপ্লাই আছিলে ইমাৰ্জেন্সি সাপ্লাই লিখাৰ পিছতো যদি তেতিয়া ইমাৰ্জেন্সি সাপ্লাইটো সময়মতে নকৰিলে বা তেওঁলোকে যে এটা দুৰ্নীতি কৰিছে সেই কথা পোহৰলৈ আহাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই লুটি বাগৰ খাই কৈছে ফ্ৰীতে দিয়া বুলি গতিকে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা স্কেমবিলাকৰ যেতিয়া খোল খাব তেতিয়া হিমন্ত বিশ্ব শৰ্মাই জেল যাব লাগিব যে একেবাৰে নিশ্চিত ফ্লাইঅভাৰ স্কেম আপোনালোকে সকলোৱে দেখিছিলে শুনিছিলে যে ফ্লাইঅভাৰ দিছপুৰ ফ্লাইঅভাৰখনৰ মানে যেটা উদ্বোধনী অনুষ্ঠান আছিল উদ্বোধনী অনুষ্ঠানৰ দিনা 45 লাখ টকা চৰকাৰী ধন বয় কৰিছিলে 45 লাখ টকাৰ নিবিদা দিয়া হৈছিলে তাত কিছুমান বাগিচা দিনটো বাগিচা কিছুমান এনেকুৱা ধুনীয়া ধুনীয়া বাগিচা সজোৱাইছিলে যাৰ বাবদ তেওঁলোকে বহুত মানে লাখ লাখ টকাৰ ধন অপচয় কৰিছিলে কিন্তু দুদিন পিছতে কিন্তু সেই বাগিচা তাৰ পৰা উঠাই লৈ কোনে লৈ গ'ল কোনো গম নাপায় হিমন্ত বিশ্ব শৰ্মাক যে দেখাবৰ কাৰণে যে এইবিলাক কৰিছিলে যেইবিলাক যে স্কেম কৰাৰ কাৰণে তেওঁলোকে গোটেই টকাবিলাক যে তেওঁলোকে যে অংগীভংগীক দিয়াৰ কাৰণে যে চেষ্টা কৰিছিল সেই কথা সকল পোহৰলৈ আহিছিলে কিয়নো এইটো এইকাৰণে ইমান ডাঙৰ স্কেম আছিল 2001 নৱেম্বৰ মাহত ফ্লাইঅভাৰখন মানে হিমন্ত বিশ্ব শৰ্মাই মানে উন্মোচন কৰিছিলে 4 নৱেম্বৰ 2021 চনত কিন্তু নিবিদা দিয়া হৈছিল আকৌ মাৰ্চ মাহৰ 2022 চনৰ 9 মাৰ্চতে নিবিদা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে গতিকে নিবিদা দিয়াৰ 4 মাহ 5 মাহ আগতে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানে কিছুমান সৈন্য সামন্ত লৈ তেখেতে কি কৈছিলে JMK কনষ্ট্ৰাকশ্যন এণ্ড সাপ্লায়াৰ এণ্ড ড্ৰিমছ এমেজ এই দুটা মানে কোম্পানীৰ নামত তেওঁলোকে ইনগ্ৰেশ্যন মানে অনুষ্ঠানটো কৰিছিলে য'ত অঞ্জন শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ নাম আহিছিলে লগতে যেতিয়া কথাটো স্পষ্ট হৈ পৰিছিলে কোম্পানীবিলাকত এই ড্ৰিম এমেজ এই যে JMK কনষ্ট্ৰাকশ্যন এই কোম্পানীৰ যেতিয়া কথা পোহৰলৈ আহিছিল তেতিয়া দেখা গৈছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাহুৱেক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতৃ সকলোবোৰ তেওঁৰ অংগী প্ৰায় 9 গৰাকীকৈ ব্যক্তি মানে এই কোম্পানীত জড়িত হৈছিল তাৰ মানে চৰকাৰী ধন 45 লাখ টকা চৰকাৰী ধন তেওঁলোকে যে তেনেকৈ হৰাত কৰাৰ যে ষড়যন্ত্ৰ কৰিছিল বা এটা দুৰ্নীতি কৰিছিল সেই দুৰ্নীতিটো সঁচাকৈ পোহৰলৈ আহিছিল আৰু স্পষ্ট কথা এই দুৰ্নীতিৰ বাবে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন জেলত যাব লাগিব সেয়া কথা নিশ্চিত তাৰ পিছত আয়ক আপুনি যদি 8 নম্বৰ কেছটো চাই APSC কেলেংকাৰীৰ নামত আমাৰ কংগ্ৰেছ দলৰ বহু নেতা কৰ্মীক তেওঁলোকে কটাক্ষ কৰিব বিচাৰে আৰু কয় যে বিজেপি চৰকাৰ অহাৰ লগে APSC কেলেংকাৰী মানে তেওঁলোকে মানে তদন্ত কৰা বুলি কয় কিন্তু আজিলৈকে কিন্তু ৰাকেশ পালৰ ভাতৃক কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই কি যি ৰাকেশ পালৰ ভাতৃৰ প্ৰেছত এই APSCৰ পেপাৰ প্ৰিন্ট কৰা হৈছিল বুলি সকলোৱে জানে কিন্তু ৰাকেশ পালৰ ভাতৃক গ্ৰেপ্তাৰ কৰা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া APSCৰ লগত কেনেকৈ জড়িত সেইটো কথা মই ক'বলৈ বিচাৰিছোঁ যে এদিন তেতিয়া ৰাইজৰ দল নাছিলে তেতিয়া ৰাইজৰ দল অখিল গগৈ জেলত আছিলে অখিল গগৈ ডাঙৰীয়া সেইখিনি সময়ত তেওঁলোকৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী ব্যক্তি নেতা ভাস্পতি শইকীয়া ডাঙৰীয়া মানে প্ৰটেষ্টৰ মাজত তেখেতে কৈছিলে
যে ৰাকেশ পালৰ ফ্লেটৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখি দিয়া এখন পত্ৰ পাইছিল, য'ত স্পষ্টকৈ কেইজনমানৰ মানুহৰ নাম লিখি দিছিলে যাক APSCত চাকৰি দিব লাগে বুলি তেওঁ লিখি দিছিলে। সেই যেতিয়া লেটাৰখন পোৱাৰ লগে লগে ৰাকেশ পালক তেতিয়া জেৰা কৰি থকা হৈছিল, কিন্তু ৰাকেশ পালৰ জেৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দি ৰাকেশ পাললৈ জেললৈ প্ৰেৰণ কৰা হৈছিল, যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কেছটোৰ পৰা বাচিব পাৰে। গতিকে এই কথাটো স্পষ্ট হৈছিল যে APSC কেলেংকাৰী যদি ভালকৈ মানে কেলেংকাৰীটো খোল খাই দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে জেলত যাব লাগিব সেয়া সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰিছে। কিয়নো তেওঁৰ সকলোকে এতিয়া ভাতৃ চাকৰিৰ ক্ষেত্ৰত মাজতে এখন প্ৰমাণ সহকাৰে ওলাইছিল যে তেখেতে যিটো পৰীক্ষা দিছিল পৰীক্ষাত ফেইল কৰাৰ পিছতো কেনেকৈ চাকৰি পাইছিল এইবিলাক কথা। তেওঁলোকৰ গুৰুজ্যোতি দাস নামৰ এগৰাকী বিধায়কৰ 5 গৰাকীকৈ অংগভংগী পত্নী খুলালী এনেকৈ 5 গৰাকী অংগভংগী একেলগে APSCত কেনেকৈ চাকৰি পাইছিলে, তেনেকুৱাকৈ বহু ক্ষেত্ৰত বা সুমিত্ৰাৱতীৰ ঘৰত কেনেকৈ মানে APSC পাইছিলে, যে তেওঁ বিজেপিৰ যে নেতাসকলৰ ভিতৰত ঘৰৰ ভিতৰত যে APSCৰ যে চাকৰি পাইছিল, এইবিলাক কথা যেতিয়া পোহৰলৈ আহিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চিতভাৱে জেলত যাব লাগিব, সেই কথা স্পষ্ট। তাৰপিছত এইবিলাক আপুনি যদি নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানে নিযুক্তিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান কেলেংকাৰী কৰিছে সেইটো সকলোৱে জানে। তাতে জাষ্ট এটা উদাহৰণ দিছে, তেওঁ নিজে জালুকবাৰী সমষ্টিৰ মানুহক মানে তেওঁ অবৈধভাৱে নিযুক্তি দিয়াৰ বাবে তেখেতে যিমান পাৰে ইমান চেষ্টা কৰিছিল। তাৰে ভিতৰত এগৰাকী 57 বছৰীয়া ব্যক্তিক তেখেতে চাকৰি দি যিটো চাকৰিৰ নিয়ম সেই নিয়ম উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতি কৰিছে। এইটোতো পোহৰলৈ আহিছে, এই দুৰ্নীতি এনেকুৱা বহু দুৰ্নীতি আছে যিটো পোহৰলৈ আনে। গতিকে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুক্তি কেলেংকাৰী যে 100% কৰিছে তাৰ এটা মই প্ৰমাণ দিলোঁ। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জেলত যোৱাটো নিশ্চিত। শেষত মই কওঁ আটাইতকৈ ডাঙৰ দুৰ্নীতি আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ নামত কলিয়াবৰত 106 বিঘা কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা, তাৰ নামত আকৌ 10 কোটি টকা ৰাজসাহাৰ্য লোৱা, বঙৰাত 29 বিঘা মাটি দখল কৰা, কৃষকৰ মাটি চিলিং চাৰপ্লাছ মাটি RBS ৰিয়েলটৰ্ছৰ নামত অবৈধভাৱে ক্ৰয় কৰাৰ কথা, তাৰপিছত ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা যিবিলাক বেআইনী কথা, এইফালে জনজাতীয় মাটি, যি জনজাতীয় মাটি কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল যে জনজাতীয় মাটি কেতিয়াও মানে জনজাতীয় বাহিৰৰ মানে অজনজাতীয় মানুহে বা সাধাৰণ জাতিৰ মানুহে কেতিয়াও কিনিব নোৱাৰে বুলি তেওঁ কেবিনেটত সিদ্ধান্ত লৈছিল। তাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজুলীৰ কেনেকৈ মিচিং জনগোষ্ঠীয় লোকৰ 28 বিঘা মাটি তেওঁলোকে কেনেকৈ অবৈধভাৱে ক্ৰয় কৰিলে বা সেই কথা তেখেতে স্পষ্ট কৰিবলৈ, য'ত মানে কেতিয়াও মাটি এনেকৈ ইমান বেছি মাটি একেলগে মানে কৃষকৰ ভূমি কেতিয়াও ক্ৰয় কৰিব নোৱাৰে, যিটো কথা স্পষ্টকৈ লিখা যায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কেছতো তেওঁ যে জেলত যাব লাগিব নিশ্চিত। এইফালে আপোনালোকে যেন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে এখন বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুল খুলিছে, য'ত বড় বিল বুলি এখন বিল আছিলে, বিলখন পুতি পেলাই তেওঁলোকে যে স্কুলখন কৰিছে তাতে সেই কথাও স্পষ্ট আছে। পিছফালে যে আজ্ঞাথুৰি পাহাৰ আছে, আজ্ঞাথুৰিও যে পাহাৰ যে বেআইনীভাৱে যে কটা বুলি কৈছে সেই কথাও পোহৰলৈ আহিছে। গতিকে এনেকুৱা 10টা মই দুৰ্নীতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 10টা দুৰ্নীতি মই আপোনালোকৰ লগত দাঙি ধৰিলোঁ। আজি 10 ছেপ্টেম্বৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাৱমূৰ্তি জনমনত সেৱা কৰিব চেষ্টা কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 10টা দুৰ্নীতি মই সকলোৰে ৰাইজৰ আগত উদঙাই দিছোঁ। আপোনালোকে নিশ্চিত থাকক 2026 চনত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ব আৰু তাৰে কেইদিনমান পিছত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই 10টা গোচৰত যে জেলত যাব লাগিব সেয়া নিশ্চিত। সেইকাৰণে সময় বেছি দিন নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেছি লম্ফজম্ফ কৰিব নালাগে। আপোনালোকে দেখিছিলে যে প্ৰথমতে শ্ৰীলংকাত দুৰ্নীতি কৰিছিল, মানে গোবত গৰাই নাচিছিল শ্ৰীলংকাৰ যে চৰকাৰখনে। তাৰ পিছত শ্ৰীলংকাৰ অৱস্থা কি হ'ল আপোনালোকে দেখিছে, প্ৰধানমন্ত্ৰীৰ ঘৰত কেনেকৈ সোমাই প্ৰধানমন্ত্ৰীৰ আক্ৰমণ দেখিলে। বাংলাদেশৰ কি পৰিস্থিতি হ'ল, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পলাই আহিব লাগিলে দেখিলে। এতিয়া নেপালৰ প্ৰধানমন্ত্ৰী পলাবলগীয়া হৈছে, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক জ্বলাই দিয়া হৈছে, চাৰিওফালে বিক্ষোভ, বিত্তমন্ত্ৰীক খেদি মানে ৰাইজে প্ৰহাৰ কৰিছে, মন্ত্ৰীৰ ঘৰত অবৈধ ধনৰ টোপোলা বস্তাই ধনবিলাক ওলাইছে। গতিকে এইবিলাক দেখি আপোনালোকে অকণমান শিকক, কিয়নো জনতা সকলোৰে ওপৰত জনতা যেতিয়া ৰাইজক যেতিয়া মানুহে ঠগি থাকিব, ৰাইজক যেতিয়া মানুহ প্ৰবঞ্চনা কৰি থাকিব, ৰাইজৰ ধন যেতিয়া আত্মসাৎ কৰি থাকিব, ৰাইজে কিন্তু এটা সময়লৈকে সদায় ধৈৰ্য ধৰি থাকে। যেতিয়া ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিঙি যায় তেতিয়াই কিন্তু কোনো হাৰি যাব নোৱাৰে। ইতিহাসে এইটো কথা কৈছে, আপোনালোকে জানে। গতিকে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আপুনি যিমান দুৰ্নীতি কৰিছে আপুনি এতিয়াও সময় আছে, আপুনি মূল সুঁতিলৈ ঘূৰি আহক। মাত্ৰ 7টা মাহ আছে, 7টা মাহৰ পিছত যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যে চৰকাৰ হ'ব সেয়া নিশ্চিত। আৰু আপোনাৰ
যে পুৰণি ঠিকনা পাণবজাৰ থানা বা আমাৰ চান্দমাৰী থানাৰ লকাপতি যাব লাগিব সেয়াও নিশ্চিত। ধন্যবাদ।